খগেন ককাইটি কিবা হ'ল এতিয়ালৈকে অহা নাই ইমান কাম আছে ৰুমিহঁত ডিনাৰটো আহিব কি যে হ'ব নহয় মানে যিদিনা বেছি কাম থাকে সেইদিনাই মানে মানুহজনক বিচাৰি পাব নোৱাৰি বাইদেউ মই আহিলোঁ দিয়ক বুজিছে আজি শ্ৰীমতীক বজাৰলৈ লৈ গৈছিলোঁ নহয় মেখেলা চাদৰ এযোৰ দিবলৈ আপোনাৰ দাম দৰ মাৰিয়ে থাকে মানে কি ক'ম সেইকাৰণে দেৰি হৈ গ'ল দিয়ক বাইদেউ বেয়া নাপাব আপুনি জল্দি কি কাম আছে দিয়ক মই এতিয়া মানে মই আপোনাক কৈছোঁ নহয় মই 5 মিনিটত মই আপোনাৰ ডিনাৰ ৰেডি কৰি দিম আপুনিও যে নহয় আজি দিনটোতে আপোনাৰ ইমান ভেজাল ওলাল নে বাইদেউ কি কয় আপোনালোক মহিলাসকলেহে জানে আৰু মানুহজনী আজি কিনো কম এবাৰ ৰঙাযোৰ পচন্দ লাগে এবাৰ গুলপীয়াযোৰ পচন্দ লাগে আকৌ সেই কিবা পাৰ্পুল নে লেভেণ্ডাৰ নে কি জানো এইবিলাক মই জীৱনতো শুনি পোৱা নাই সেই চব পচন্দ লাগে এতিয়া মই চব কেনেকৈনো দিম হয় নহয় তাৰপিছত আৰু মই লাষ্টত কৈছোঁ বোলো হেৰা দোকানীজনো পচন্দ নালাগিলেহে ৰক্ষা বোলো বাইদেউ মই এতিয়া কাম কৰি আছোঁ কি যে হ'ব নহয় আপোনাৰ ঠিক আছে যাওক ঠিক আছে বাইদেউ মই এতিয়া চব ৰেডি কৰি আছোঁ ৰ'ব পিছে বাইদেউ মই আজি আপোনাক এটা কথা কওঁ আপোনাক কাপোৰযোৰত বৰ ধুনীয়া লাগিছে বোলো মোৰ শ্ৰীমতীকো চাগে এযোৰ কাপোৰত ভাল লাগিব কলি মলি হ'লেও আৰু দিয়কচোন তাইও আৰু চকুত লগাই খগেন ককাইটি আপুনিও যে নহয় কিনো কৈ থাকে আৰু শুনক আপুনি প্ৰথমে ব্ৰইলাৰ মাংসটো বনাই ল'ব তাৰপিছতহে আপুনি হাঁহটো বনাব আৰু তেওঁলোকে বোলে মাছ নাখায় সেইকাৰণে মই ব্ৰইলাৰ মাংস আৰু হাঁহটোৱে ৰাখিছোঁ আৰু এটা কাম কৰিবচোন ফ্ৰিজতে গাখীৰ অনা আছে আপুনি পাৰিলে অকণমান খীৰ বনাই দিব ঠিক আছে বাইদেউ মই চব বনাম আপুনি মোক লিষ্ট দিয়ক খালি আচলতে কি জানে বাইদেউ আগতেও বহুত মানুহৰ ঘৰত এনেকৈ কাম কৰিছোঁ দিন হাজিৰা কৰিছোঁ কোনেও মানুহ বুলিয়েই গণ্য নকৰে কিন্তু আপোনালোক ইমান ধনী হৈও আমাক নিচিনা সৰু মানুহৰ লগত যে এনেকৈ কথা পাতে নিজৰ নিচিনা মৰম কৰে সেইকাৰণে আপোনালোকৰ লগত ধেমালি কৰোঁ বাইদেউ বেয়া পাই যদি কৈ দিব আকৌ কি কয় খগেন ককাইটি কিয় বেয়া পাম আচলতে কি জানে মানুহজনটো কৰ্মসূত্ৰে ঘৰত যেনেকৈ থাকিব নাপায় ঘৰত মা আৰু মইহে আৰু আপুনি থাকিলেও এনেকুৱা লাগে যেন ঘৰত নিজৰ এজন ককাই আছে নিজৰ এজন ভাই আছে বহুত ভাল লাগে মোৰতো কেতিয়াবা এনেকুৱা লাগে আপোনাৰ পৰিয়ালটোকে মই লৈ আহিম আমাৰ ঘৰতে একো নাই থাকি যাব মাইনাজনীকো আমাৰ মাইনাৰ লগতে স্কুল দি দিম নে কি কয় ধন্যবাদ বাইদেউ আজিৰ দিনত এনেকুৱা মানুহবিলাক পাবলৈ খুবেই কঠিন জানেনে বহুত মানুহৰ ঘৰত কাম কৰিছোঁ বহুত মানুহৰ ঘৰত দিন হাজিৰা কৰিছোঁ কিন্তু আপোনালোকৰ নিচিনা অন্তৰৰ মানুহ মই ক'তো পোৱা নাই বাইদেউ আপুনি ইমানখিনি কথা যে কৈছে তাতে মোৰ বহুত সন্তুষ্ট লাগিছে বাইদেউ ঠিক আছে বাইদেউ মই এতিয়া পাকঘৰলৈ যাওঁ বেচেৰা খগেন ককাইটিতো এনেই ইমান চিন্তা কৰি থাকে মানুহ কি দুখীয়া হ'লে মানুহ নহয় নেকি আৰু ভগৱানে তেওঁলোকক মংগল কৰক বৌ কি কৰিছে আপুনি বৌ বাবু তুমি কেতিয়া আহিলা তুমিতো জুনতহে অহা কথা আছিলে মা ক'ত আছে মা চাওকচোন বাবু আহিছে ইমান দিনৰ মূৰত বাবু কি খবৰ তোমাৰ আহাচোন বহাহি হ'ব মই ইয়াত বহি চাহ খাই থাকিবলৈ অহা নাই মোৰ কিছুমান কথা আছে মাক মাতক দাদাটো নায়েই মই আজি কিছুমান কথা ইয়াতে হেষ্ট নেষ্ট কৰি যাম মোৰ অনুপস্থিতিত ইয়াত বহুত কিবা কিবি চলি আছে বাবু তুমি কি কৈছা বাবু কি খেলি মেলি হৈ আছে কি হোৱা দেখিলা তুমি বাবু তোমাৰ কি হৈছে মানে মোক এইখন ঘৰৰ ভাগ লাগে মই আৰু ইয়াত নাথাকোঁ মই এতিয়া বাহিৰতে থকা সিদ্ধান্ত লৈছোঁ আৰু দুদিন পিছত মই বিয়া পাতিম মোৰ সংসাৰৰ কথা আছে গতিকে মই আৰু ইমান খৰচৰ ভাৰ অকলে উঠাব নোৱাৰোঁ গতিকে আপোনালোকে কিবা এটা ভাবক মোক ঘৰখনৰ যিখিনি মোৰ প্ৰাপ্য যিখিনি পৈতৃক সম্পত্তি এইখিনি মোক এমাহৰ ভিতৰত লাগে কি বাবু তুমি সম্পত্তিৰ ভাগ বিচাৰি আহিছা মই ভাবাই নাছিলোঁ আমাৰ বাবু ইমান ডাঙৰ হ'ল বুলি শুনা বাবু মইতো মাতৃ হ'ব নোৱাৰিলোৱে এটা সন্তান মই জন্ম দিব নোৱাৰিলোৱে এতিয়া সেই ছোৱালীকণ মই তুলি লৈছোঁ আৰু তাইক এডপ্ট কৰাৰ পিছত ঘৰখনত অকণমান হ'লেও পোহৰ ঘূৰি আহিছে
তথাপিও চিন্তা নকৰিবা, মই তাইৰ নামত এইখিনি সম্পত্তি কেতিয়াও নিলিখোঁ। যিহেতু এইখন ঘৰত বিয়া হৈ অহাৰ পিছত প্ৰথম মই তোমাক পাইছোঁ। সেই সৰু 7ত পঢ়া ল'ৰাটো আছিলা যেতিয়া মই এখন ঘৰত প্ৰথম তোমাৰ ককায়ালে বিয়া হৈ আহিছিলোঁ। আৰু তেতিয়াৰ পৰা তুমিয়েই মোৰ প্ৰথম পুত্ৰ নিচিনা। তোমাক মই কেতিয়াও মোৰ দেওৰ হিচাপে ভাবা নাই। গতিকে চিন্তা নকৰিবা। আধা কি, এই গোটেই সম্পত্তি আজিৰ পৰা 5 বছৰ আগতে ককায়ে আৰু মই তোমাৰ নামত কৰি থৈছোঁ। চিন্তা নকৰিবা। ছোৱালীজনী যদিও তুলি তালি ল'লোঁ, একো নাই। কিবাকে কষ্ট কৰি তাইৰ কাৰণে অকণ কিবা কিবি সাঁচিম, চিন্তা কৰিব নালাগে। কিন্তু এই পৈতৃক সম্পত্তি সকলো তোমাৰ নামত নাম কৰা আছে, তুমি চিন্তা নকৰিবা। ঠিক আছে, তুমি যাব পাৰা। বৌ, মোক ক্ষমা কৰিব বৌ। মই অকণ সময়ৰ কাৰণে আত্মকেন্দ্ৰিক হৈ গৈছিলোঁ। ক্ষমা কৰিব বৌ, নালাগে, মোক একো সম্পত্তি নালাগে। আপুনি যিখিনি মোৰ নামত কৰি থৈছে সেইখিনি মই মোৰ ভতিজীৰ নামত দিম। চিন্তা কৰিব নালাগে বৌ, মোক ক্ষমা কৰি দিব বৌ। বৌ, মই ভাবিছিলোঁ আপোনালোক সকলোৱে সম্পত্তিবোৰ এই তুলি অনা ছোৱালীজনীৰ নামত নাম কৰি দিলে, কিন্তু আজি মই বুজিব পাৰিছোঁ আপুনি যদি তাইক নিজৰ সন্তান হিচাপে মানিব পাৰিছে, ময়োতো তাইক খুৰা হওঁ। বৌ, মাইনা ক'ত আছে বৌ? মই তাইক চাব খোজোঁ। আৰু বৌ, অহা মাহত মই অকলেই তাতে খঙতেই বিয়া পাতিম বুলি ভাবিছিলোঁ, এতিয়া মই ঘৰতেই বিয়া পাতিম। তুমি যে বুজিলা, সেইটোৱে আমাৰ কাৰণে সকলো। বাবু, তুমি আহিলা? তুমি কেতিয়া আহিলা? অ' বাইদেউ, আজি বেলেগ আলহী অহাৰ কথা আছিলে, কোন আলহী আহিলে?